আৰক্ষীৰ অসৎকৰ্ম দিল্লী আৰক্ষীৰ অভদ্ৰ আচৰণ সম্পূৰ্ণৰূপে এতিয়া চৰ্চালৈ আহিছে আমি সিজেপিৰ যি যন্তৰ মন্ত্ৰত যি প্ৰতিবাদ হৈ আছে সিজেপিৰ প্ৰতিবাদকাৰীৰ ওপৰত কিদৰে যুৱতীৰ ওপৰত দিল্লী আৰক্ষীয়ে শিক্ষাৰ্থী যুৱতী শিক্ষাৰ্থীৰ সৈতে আৰক্ষীয়ে কৰিছে অসৎকৰ্ম এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে এই বিষয়ে এবাৰ দিল্লী আৰক্ষীৰ বিৰুদ্ধে আছে ভয়ংকৰ অভিযোগ এগৰাকী নহয় দুগৰাকী নহয় কেইবাগৰাকীও যুৱতী শিক্ষাৰ্থীৰ হৈতে কৰিছে অসৎকৰ্ম যুৱতী শিক্ষাৰ্থীৰ গোপন অংগত স্পৰ্শ কৰাই নহয় যুৱতী শিক্ষাৰ্থীক লাঠিৰে কুবাই কুবাই গোপন অংগত স্পৰ্শ কৰি এটা মিচিকিয়া অশ্লীল হাঁহি মাৰিছে দিল্লী আৰক্ষীয়ে দিল্লী আৰক্ষীক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা এক ভয়ানক পৰিস্থিতিৰ দিশে ঢালখন দেখিবলৈ পোৱা গৈছে যেনে সকলোৱে জ্ঞাত দিল্লীত যন্তৰ মন্ত্ৰত সিজেপিৰ চলিছে প্ৰতিবাদ আৰু প্ৰতিবাদৰ মাজতে সিজেপিৰ প্ৰতিবাদকাৰী মহিলাৰ ওপৰত যুৱতীৰ ওপৰত অশ্লীল কৰ্ম সংঘটিত কৰিছে দিল্লী প্ৰশাসনে অসৎ কৰ্ম সংঘটিত কৰিছে সম্পূৰ্ণ মন্তব্য আছে যিখন দেশত বেটি বচাওক বুলি স্লোগান দিয়া হয় আৰু সেইখন দেশতে দিল্লী প্ৰশাসনে কোট সাহস পালে এগৰাকী বেটি অৰ্থাৎ এগৰাকী যুৱতীৰ কাপোৰ খুলি প্ৰহাৰ কৰিবলৈ যুৱতীগৰাকীৰ মন্তব্য আছে যিগৰাকী যুৱতীক তেওঁৰ ভাল সম্পৰ্কীয় ককায়েকে তেওঁক নিজৰ টি চাৰ্টটো খুলি পিন্ধিবলৈ দিছে কিয়নো যুৱতীগৰাকীৰ টি চাৰ্ট খুলি প্ৰহাৰ কৰিছে কেৱল সেয়াই নহয় এই সকল যুৱতীৰ গোপন অংগত স্পৰ্শও কৰিছে সম্পূৰ্ণ দৃশ্যবন্দী হৈছে কেমেৰাত স্পৰ্শ কৰি লাঠিৰে চাৰ্জ কৰিছে লাঠিৰে কুবাইছে আৰু লগতে ইজনে সিজনৰ মুখলৈ চাই আমি দেখাই আছো কাৰ্যনে দেখুৱা হৈছে দুজন আৰক্ষীয়ে ইজনে সিজনৰ মুখলৈ চাই অশ্লীল হাঁহিও মাৰিছে সম্পূৰ্ণ খবৰ লৈ চেষ্টা কৰিছো এবাৰ দেশত লাগিছে ভয়ানক প্ৰতিবাদ আৰু দেশত এতিয়া ভয়ংকৰ দেখে আগবাঢ়িছে ভাৰতবৰ্ষ যিখন দেশত বেটি বচাওক বুলি কোৱা হয় সেই দেশতে এবাৰ প্ৰশাসনৰ অসৎ কৰ্ম যুৱতী শিক্ষাৰ্থী গোপন অংগত লাঠিৰে আক্ৰমণ প্ৰশাসনৰ কেৱল লাঠিৰে আক্ৰমণে নহয় যুৱতী শিক্ষাৰ্থীক লাঠিৰে কুবাই গোপন অংগত স্পৰ্শ কৰি অশ্লীল ইংগিতেৰে হাঁহি ধুই আৰক্ষীৰ বেটি বচাওক স্লোগান দিয়া এইখন দেশতে কাৰ পৰা বচাব বেটিক এগৰাকী সম্পৰ্কীয় ককায়েকে টি চাৰ্ট খুলি পিন্ধিবলৈ দিছে যুৱতীগৰাকীৰ কাপোৰ খুলি লৈ প্ৰহাৰ কৰিছে প্ৰশাসনে কক্ৰোচ জনতা পাৰ্টি আৰু দিল্লী আৰক্ষীৰ মাজত হতাহতিৰ পাছতে কিছু ভয়াৱহ দৃশ্য কেমেৰাত বন্দী হোৱা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত মন্তব্য শুনাৰ পূৰ্বে কৈছো প্ৰতিবাদকাৰী মহিলা যুৱতীয়ে দিছে ঘটনাৰ শিহৰণকাৰী বৰ্ণনা যন্তৰ মন্তৰৰ সিজেপিৰ প্ৰতিবাদৰ পিছতে আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ গুণ্ডাৰ দৰে ভয়ংকৰ আক্ৰমণ কৰিছিল মহিলাৰ ওপৰত ইউনিফৰ্ম নিপিন্ধাকৈ আহি প্ৰতিবাদকাৰীক আক্ৰমণ কৰিছিল দিল্লী আৰক্ষীয়ে আৰু প্ৰতিবাদ কৰাৰ বাবে যুৱতীৰ কাপোৰ ফালি দিছিল আৰক্ষীয়ে মহিলাৰ কাপোৰ ফালি অত্যাচাৰ কৰা শাসন নেকি এক প্ৰকাৰ শাসন নেকি মহিলাৰ ওপৰত কাপোৰ খুলি অত্যাচাৰ কৰাই এক প্ৰকাৰ শাসন নেকি যে সকলোৱে প্ৰশ্ন কৰিছে প্ৰতিবাদকাৰী মহিলাই দিছে শিহৰণকাৰী বৰ্ণনা কিদৰে মহিলাগৰাকীৰ টি চাৰ্ট খুলি প্ৰহাৰ কৰিছে যাৰ বাবে মহিলাগৰাকীক যুৱতীগৰাকীক এগৰাকী সম্পৰ্কীয় ভাতৃয়ে তেওঁৰ টি চাৰ্টটো খুলি পিন্ধিবলৈ দিছে কিয়নো যুৱতীগৰাকীৰ টি চাৰ্ট ফালি লৈ গৈছে আৰু আৰক্ষীয়ে কেৱল সেয়াই নহয় কেইটামান ভিডিঅ' দেখা গৈছে যুৱতীগৰাকী লাঠিৰে পিছফালে গোপন অংগত কোবাইছে আৰু হাতেৰেও স্পৰ্শ কৰিছে আৰু স্পৰ্শ কৰি দুই আৰক্ষীয়ে ইজনে সিজনৰ মুখলৈ চাই হাঁহিছে অশ্লীল হাঁহি মাৰিছে গতিকে দিল্লী আৰক্ষীয়ে কাৰ সাহসত ইমানখিনি অকৰ্ম কৰিব পাৰে দিল্লী আৰক্ষীয়ে ক'ত সাহস পালে দেশত লাগিছে প্ৰতিবাদ আচলতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে যন্তৰ মন্ত্ৰত সিজেপিৰ প্ৰতিবাদ চলিছে আৰু প্ৰতিবাদ চলি এতিয়া অধিক উত্তেজিত হৈ পৰিছে আৰু এই প্ৰতিবাদৰ মাজতে দিল্লী আৰক্ষীৰ অসৎ কৰ্ম পোহৰলৈ আহিছে ক'ত সাহস পালে দিল্লী আৰক্ষী এতিয়া সম্পূৰ্ণ দেশবাসীয়ে প্ৰশ্ন কৰিছে দিল্লী আৰক্ষীয়ে মহিলাৰ ওপৰত চলাইছে অত্যাচাৰ মহিলাক কৰিছে কাপোৰ খুলি প্ৰহাৰ গুপ্তাংগত গোপন অংগত হাতেৰে স্পৰ্শ কৰি অশ্লীল হাঁহি মাৰিছে কেইবাটাও দৃশ্যবন্দী হৈছে কেমেৰাত আৰু এইদৰে এতিয়া দিল্লী আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে সামাজিক মাধ্যমত কেইবাটাও দৃশ্য ভাইৰেল হৈ পৰিছে আৰু যুৱতীগৰাকীয়ে কিদৰে বৰ্ণনা কৰিছে চাওক তেওঁৰ কাপোৰ খুলি লৈ গৈছে পুলিচে আৰু এই মুহূৰ্তত যুৱতীগৰাকীৰ মন্তব্য আমি দেখাব চেষ্টা কৰিছো पुलिस वालों ने अरे गवर्नमेंट रेपिस्ट है
रैपिस्टर वो कुछ नहीं करने वाले स्टार्ट बराबर गवर्नमेंट स्टार्ट बराबर गवर्नमेंट मैंने एक अच्छे भाई से टी शर्ट ली है मैंने पहना टी शर्ट मुझे इन्होंने मारा पुलिस वालों ने अरे गवर्नमेंट रैपिस्टर 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 वो कुछ नहीं करने वाले स्टार्ट बराबर गवर्नमेंट स्टार्ट बराबर गवर्नमेंट मैंने एक अच्छे भाई से टी शर्ट ली है मैंने पहना टी शर्ट मुझे इन्होंने मारा पुलिस